আমি এবাৰ দেখুৱাব ওলাইছো গগৈ শিবিৰে প্ৰস্তুত কৰা ৰণকৌশল। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ বাবে যিদৰে বিসম্বাদী শিবিৰ তৎপৰ হৈছে সেই একেদৰেই তৎপৰ হৈছে গগৈ শিবিৰ। গগৈ শিবিৰে অৱশ্যে বিসম্বাদীয়ে আহ্বান জনোৱা এই বৈঠকক বিশেষ গুৰুত্ব দিয়া নাই। যিহেতু এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক উপস্থিত নাথাকে সেয়েহে এই বৈঠকৰ বিশেষ গুৰুত্ব নাই বুলি ক'ব বিচাৰে গগৈ শিবিৰে। গগৈ শিবিৰৰ ৰণকৌশল নম্বৰ 1, বিসম্বাদীৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিবলৈ সাজু। গগৈ শিবিৰে জানে সমষ্টি উন্নয়নৰ প্ৰসংগ উত্থাপন কৰিব বিসম্বাদী বিধায়কে, লগে লগে তেওঁলোকৰ অভিযোগবোৰ আঁতৰ কৰিবলৈ চেষ্টা চলোৱা হ'ব বুলি কোৱা হ'ব। গগৈ শিবিৰৰ ৰণকৌশল নম্বৰ 2, বনমন্ত্ৰী ৰকিবুল হুছেইনক আক্ৰমণ কৰিলে লগে লগে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। গগৈ শিবিৰ নিশ্চিত গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰিব বিসম্বাদীয়ে। যদিহে বিসম্বাদীয়ে বনমন্ত্ৰী ব্যৰ্থ বুলি অধিক চিঞৰ বাখৰ কৰে তেনেহ'লে বিধায়িনী দলৰ বৈঠকত বনমন্ত্ৰীৰ পদ এৰিবলৈ সাজু বুলি জনাব ৰকিবুল হুছেইনে। কিন্তু বিনিময়ত চৰ্ত আগবঢ়াই কোৱা হ'ব যিজনে বনমন্ত্ৰীৰ দায়িত্ব ল'ব তেওঁ গেৰেণ্টি দিব লাগিব যে বনমন্ত্ৰী হোৱাৰ পিছত এটাও গড় নিধন নহয়। গগৈ শিবিৰৰ ৰণকৌশল নম্বৰ 3, মঙলদৈ চিকিৎসালয়ত HIV আক্ৰান্ত ৰোগীৰ তেজ লোৱা ঘটনাৰ CBI তদন্ত দাবী। গগৈ শিবিৰৰ মতে যদিহে গড় হত্যাৰ তদন্ত হ'বলগীয়া হয় তেনেহ'লে মঙলদৈ চিকিৎসালয়ৰ ঘটনাৰ তদন্ত নহ'ব কিয়? মঙলদৈ চৰকাৰী চিকিৎসালয়ত ৰক্তদানৰ নামত কিদৰে HIV বিয়পোৱা হ'ল সেই বিষয়েও তদন্ত হোৱা উচিত। গগৈ শিবিৰৰ ৰণকৌশল নম্বৰ 4, হিমন্ত বিশ্বই অকথ্যত কি মন্তব্য কৰিছিল। NDTVৰ অকথ্য অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই মুকলিভাৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যক ইছ্যু হিচাপে ল'ব বিচাৰিছে গগৈ শিবিৰে। অৱশ্যে গগৈ শিবিৰ নিশ্চিত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত গগৈৰ বিৰুদ্ধে কোনো ধৰণৰ অনাস্থা প্ৰস্তাৱ অনা নহয়। তেনে ক্ষেত্ৰত এই বৈঠকৰ বিশেষ গুৰুত্ব আছে বুলি ভবা নাই গগৈ শিবিৰে। ব্যুৰ' ৰিপৰ্ট NDTV। চৰ্চাত আমাৰ লগত এই মুহূৰ্তত আছে চন্দন চৰকাৰ আৰু শৰৎ শইকীয়া। আমি চন্দন চৰকাৰ ষ্টুডিঅ'ত পাইছোঁ আৰু শৰৎ শইকীয়া দিছপুৰ নিজৰ চৰকাৰী কোৱাৰ্টাৰত আছে। মই শৰৎ শইকীয়াৰ কাষলৈ যাব বিচাৰিম। শইকীয়া ডাঙৰীয়া, আপোনালোকে কৈছে যে আপোনালোকৰ শিবিৰে মূলতঃ মন্ত্ৰীসভাৰ সাল সলনিটো বিচাৰিছে। কেৱল মন্ত্ৰীসভাৰ বাহিৰে আপোনালোকৰ আন কোনো ক্ষোভ নাই নেকি? আপোনাক সংসদীয় সচিব হিচাপে দায়িত্ব দিয়া হৈছে। আপুনি ভাবে নেকি যে সংসদীয় সচিব হিচাপে আপুনি যি ধৰণে কাম পাব লাগিছিল যথেষ্ট কাম পাইছে? শৰৎ শইকীয়া। সংসদীয় সচিব হিচাপে আমাৰ যিখিনি সীমিত আমাক যিখিনি ক্ষমতা আমাৰ বিভাগবিলাকক দিব লাগে সেইখিনি ক্ষমতা আমি আমাৰ যি ফাইল চহী বাদে আমি যিখিনি কৰিব লাগে আমি একেবাৰে নোপোৱা কথাটো নহয়, পাইছোঁ। কিন্তু আমি তাত অধিক আৰু পাবৰ কাৰণে আমি আমাৰ নিজৰ নেতাক আমি এতিয়ালৈকে ব্যক্ত কৰা নাই তেখেতক, কিন্তু তেখেতে নিজে জানে। তেখেতে সকলো সংসদীয় সচিব প্ৰত্যেক বিভাগৰ মন্ত্ৰীক মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আছোঁ। তেখেতৰ লগত মই যোৱা কিছুদিনৰ কাৰণে গৃহ বিভাগত আছিলোঁ। মই গৃহ বিভাগত থাকোঁতেও আৰু এতিয়া মই বিত্ত বিভাগত আছোঁ। মোক যিখিনি কৰিবলৈ দিছে মই সেইখিনি কৰিছোঁ, কিন্তু মোৰ যিটো ক্ষমতা আমি পালে আৰু অধিক আমাৰ বিভাগক লৈ যাবলৈ পাৰিলোহেঁতেন, সিমানখিনি হয়তো তেখেতৰ কিবা নিয়ম কানুনৰ মাজত আমি পৰা নাই, সেইকাৰণে পোৱা নাই। আৰু মোৰ লগৰ যিসকল সংসদীয় সচিব আছে তেওঁলোকেও এই কথাটোত কয় আমাক, আৰু আমি গোটেইখিনি কথা নিজৰ ভিতৰত যেতিয়া জানো, আনৰ কি পৰিস্থিতি আছে সেইটো মই নজনা নহয়। কাৰণ চৰকাৰ ডাঙৰীয়াও আছে সংসদীয় সচিব, তেওঁ এজন জ্যেষ্ঠ বিধায়ক, বহু বছৰ তেওঁ দেশ সেৱা কৰিছে নিজৰ দলৰ হৈ। আৰু মই নিজেও যোৱা দুটা হেৰিত মই শিক্ষা বিভাগ পাইছিলোঁ। আমাৰ সেইখিনি সময়ত যিখিনি আমি পাব লাগে সিমানখিনি আমি যি বিচাৰিছোঁ সেইটো কিহৰ কাৰণে নেতাই দিয়া নাই, সেইটো নেতাৰ বিচাৰ্যৰ বিষয়। হয়, শৰৎ শইকীয়া ডাঙৰীয়া, চন্দন চৰকাৰে বাৰে বাৰে অভিযোগ কৰিছে যে দেখা গৈছে একাংশ বিধায়কৰ আপুনি যিকেইটা প্ৰশ্নৰ উত্তৰ আপুনি খুজিছে যে আমাৰ কালিলৈ যিখন ৰণকৌশলত আমি যিটো হয় কওক। হয় 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 ক'ব পাৰে আপুনি। একাংশ নহয়, এইটো চন্দন চৰকাৰ ডাঙৰীয়াই যিবোৰ কথা কৈছে তেখেতসকলৰ যদি আজি হয় যদি তেখেতসকলৰ আজি মনৰ এইবিলাক খুব যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে একাংশ বিধায়কে আজি আমাৰ 33 জনৰ অধিক বিধায়কে কালিলৈ সভাখন আহ্বান কৰিবলৈ আমাৰ সভানেত্ৰীক বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কেতিয়াও নকলেহেঁতেন। গতিকে তেওঁলোকৰ কিবা আছে, নথকা নহয়। আৰু সেইটো আমি কালিলৈ সভাত যেতিয়া ব্যক্ত কৰিব, আমাৰ যিসকল মন্ত্ৰী তেওঁলোকতো অন্য নহয়, আমাৰ নিজৰে কলিগ নিজৰ মন্ত্ৰী সভা, তেওঁলোকে কি উত্তৰ দিয়ে আমি কালি চাম। আৰু আমি আমাৰ এইটোৱে আমাৰ সিদ্ধান্ত আছে, আমি যি জ্যেষ্ঠ মানুহকেইজন আছোঁ, যিকেইজনে আমাৰ আমি গতিকে মহোদয়ৰ লগত আমি যিকেইজন আছোঁ সেইকেইজনে এইটো সিদ্ধান্ত আমি অৱস্থা চাই আমি য'ত যদি অংশগ্ৰহণ কৰিবলগীয়া থাকে
তাত আমি সময়মতে সেইটো কৰিম হয়। আজি আপোনাক মই গোটেই কথাখিনি এটাই খালি কৈছো যে মন্ত্ৰী সভাৰ ক্ষেত্ৰত আমি চিঠি দিছিলো আমি প্ৰধান আমাৰ নেত্ৰীক দিছিলো প্ৰধানমন্ত্ৰীক দিছিলো হয়। আমাৰ মুখ্যমন্ত্ৰী মহোদয় দিছিলো হয়, সেইটো হয়, হয়। ওপৰত আমি কাইলৈ অংশগ্ৰহণ কৰিম হয় মই চন্দন চক্ৰৰ শেষ প্ৰশ্ন কৰিব বিচাৰিছো যে কোৱা হৈছে যে এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ফালৰ পৰা কোনো পৰ্যবেক্ষক উপস্থিত নাথাকিল গতিকে কালি সভাৰ ভিতৰত কি হ'ব কেৱল আপোনালোকে গম পাব মিডিয়াই গম নাপাব পৰ্যবেক্ষকে গম নাপাব এনে অৱস্থাত এই সভাই কিবা ফলাফল দিব বুলি আপুনি ভাবে নেকি দেখক আমাৰ দলৰ ভিতৰত কি কথা পাতিম এইবিলাক মিডিয়াত আমাৰ জনাৰ দৰকাৰ নাই আৰু গোটেই অসমৰ ঢোল ভিতৰত দৰকাৰ নাই আমাৰ গভৰ্ণমেণ্ট পলিচি কি ল'ম আমাৰ চৰকাৰে কেনেকৈ কাম কৰিব এইটো আমাৰ ভিতৰৰ কথা আমি আমাৰ মুখ্যমন্ত্ৰীক আমি দিম সাজেশ্যন দিম মন্ত্ৰীসকলক দিম তেওঁলোকে আমাক সাজেশ্যন দিব এইবোৰ কথাটো ঢোল পিটোৱা কথা নহয় আৰু গতিকে এইটো সমস্যাৰ কি আছে ইয়াত সমস্যাৰ একো নাই শৰদ দাইতো কৈছেই যে কাম কাজৰ সম্বন্ধে কথা হ'ব ডেভেলপমেণ্টৰ কথা পাব ইয়াত তো এনেকুৱা নহয় যে ব্যক্তিগতভাৱে তো কাৰো লগত মাৰামাৰিও নাই কাটাকাটিও নাই কোনো ঝগড়াও নাই পলিচি মেকিংৰ ওপৰত কথা পাতিব যি পলিচি আমাৰ চৰকাৰৰ ষ্টেবল হ'ব চৰকাৰৰ নাম হ'ব কামবোৰ ভালকে হ'ব আৰু বিধায়কসকলে সমমৰ্যাদা পাব এইবোৰ কথাটো সমস্যা সমাধানটো কোনে কৰিব মুখ্যমন্ত্ৰীয়ে কৰিব মুখ্যমন্ত্ৰী নকৰে হাইকমাণ্ডে কৰিব গতিকে হাইকমাণ্ডলৈকে মেছেজ যাব আমাৰ কি ডিচিজন হয় এই কথাটো চুপচাপ নাথাকে নহয় আমাৰ হাইকমাণ্ডে পাব কাইলৈ সভাত আপোনালোকৰ সংখ্যাগৰিষ্ঠতা নথকা স্বত্তেও কিবা প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে নেকি এইটো মুখ্যমন্ত্ৰী মহোদয় সোধক সংখ্যাগৰিষ্ঠতা কিয় লাগে ক'ত লাগে তেওঁতো কৈয়ে দিছে যে বিধায়িনী দলত চতুৰ্থাত লাগে সংখ্যাগৰিষ্ঠতা নাই তথাপি মই মাতিব দিছো তেওঁ যদি মানে সংখ্যাগৰিষ্ঠতা নাই তথাপি যদি মাতিব দিছে গতিকে কালিও যি কথা হ'ব এইটো ৰিজলিউশ্যন হ'ব তেওঁ কৰিব ইয়াত আৰু কি মোক আৰু আপুনি আজি কিয় সুধিছে আজি শুনক মই আপোনালোকৰ চেনেলক এটাই কৈছো যে আমাক যিমানে আপোনালোকে ভাগ ভাগ কৰক আমি ভাগ ভাগ নহয় শুনক দলৰ ভিতৰত মন্ত্ৰী কাক ল'ব এইটো হাইকমাণ্ডৰ কথা হাইকমাণ্ডে কাক বিচাৰে মুখ্যমন্ত্ৰীৰ কথা আৰু দলে কাক মুখ্যমন্ত্ৰী পাতে কেতিয়া পাতে এইবোৰ আমাৰ বিষয়বস্তু নহয় আমাৰ বিষয়বস্তুটো হৈছে যে আমাৰ মনৰ যিবিলাক ক্ষোভ আমি কিয় ক্ষোভ কৰিলো আমাৰ গাৰ্জেনক আমি কমতো আমি ডাটাই কম আমি মুখ্যমন্ত্ৰীক ছাপোৰ্ট কৰিছো তো আনএমএছটি ছাপোৰ্ট কৰিছো গতিকে যেতিয়া কৰিছো দলৰ নেতাক সুধিবৰ অধিকাৰ আমাৰ আছে আৰু মন্ত্ৰীসকলতো আমাক বাদ দি নহয় আমাৰ 79 জন মন্ত্ৰীৰ ভিতৰত তেওঁলোকক কেইজন 18 জন মন্ত্ৰী এজন মুখ্যমন্ত্ৰী গতিকে আমিতো সবেই মন্ত্ৰী হ'ব নোৱাৰো এইটো কথা ঠিক কোনো মন্ত্ৰীয়ে যদি ভাবিছে যে তেওঁ সমষ্টি কেন্দ্ৰিক মন্ত্ৰী সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো সেইটো আমি মুখ্যমন্ত্ৰী কম সমষ্টি কেন্দ্ৰিক মন্ত্ৰী যদি কোনোবা আছে তেওঁক আপুনি দব দিয়ক সমষ্টি কেন্দ্ৰিক কোনোবা মন্ত্ৰী আছে নেকি আছে তো না থাকিলে কেনেকৈ হ'ল কৰবাত যদি 200 কোটি টকাৰ কাম হয় বেলেগ সমষ্টিত কি হ'ব 10 কোটি নহয় 5 কোটি নহয় সেই মন্ত্ৰীজন কোন সেইটো আপোনাক এতিয়া মই মিডিয়াত কিয় কম তেতিয়াহ'লে কালি মিটিঙৰ কি দৰকাৰ আছে আপুনি মিটিং কৰিব পাৰে মই নকৰো নহয় আপুনি যিমানে মোক চটাক মই নকওঁ মই কালিহে কম কালি আমাৰ মিটিঙৰ পিছত সুধিব কোন কোন মন্ত্ৰীয়ে কি কৰিছে আমাৰ ইয়াত কোনো শুনক গোপনীয় কোনো কথা নাই আমাৰ কোনো ব্যক্তিগত আপোনালোকে যিমানে হাইকমাণ্ডে বিচাৰিব মাননীয় সোনিয়া গান্ধী মহোদয়ে জানিব মই চিনিয়ৰ মানুহ মই জানো মই বাচ্চা কথা নকওঁ তো যে আমি ক'লেই মুখ্যমন্ত্ৰী খেদি দিব নোৱাৰে আৰু আপুনি ক'লেও নোৱাৰে মই 100 জনে ক'লেও নোৱাৰে সমৰ্থন নাথাকিলেও এজন মুখ্যমন্ত্ৰী হ'ব পাৰে কংগ্ৰেছৰ ৰাজনীতিক মই আজি নতুন নহয় 79 পৰা মই জানো কাৰণ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগত একেলগতে যুৱ কংগ্ৰেছ কৰিছো নৰেন শৰ্মাৰ লগত কৰিছো অঞ্জন দত্তৰ লগত কৰিছো মোক আপোনালোকে ওলাব নোৱাৰে আমাৰ ডিচিপ্লিন ৰক্ষা কৰি যেহেতু আমাৰ এতিয়া বয়স হৈছে আমাৰো 60 বছৰ হৈছে নতুন প্ৰজন্ম কংগ্ৰেছটো কৰিব লাগিব গতিকে আমি ডিচিপ্লিনত থাকি যিমানখিনি ক'ব লগা আছে যিখিনি খুব জাৰিব লগা আছে আমি তাত জাৰিম আপোনালোকে খবৰ পাব চন্দন চৰকাৰ কিন্তু ৰকিবুল হুছেইনে আশংকা প্ৰকাশ কৰিছে ভয় কৰিছে যে আপোনালোকে সভাৰ ভিতৰত একো নক'ব বাহিৰত এই মিডিয়াৰ ওচৰত ক'ব আমি এইবোৰ কথা ক'লো সেইটোৱে লাইভ টেলিকাষ্ট বিচাৰিছে নেকি শুনক সেইটো কথা নহয় ৰকিবুল হুছেইনৰ লগত আমাৰ ব্যক্তিগত কোনো কাজিয়া নাই আমাৰ ব্যাপাৰটো হৈছে যে ৰকিবুল হুছেইন এটা মন্ত্ৰী তেখেতৰ বিভাগ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টত তেওঁ ভালকে উন্নতি কৰিব পাৰে সেইটোৱে কথা তেওঁৰ লগততো কোনো কাজিয়া নাই তেওঁ যদি ভালকে উন্নতি কৰিব পাৰে তেওঁৰ লগত কোনো আমাৰ নাই আমাৰ বদনাম হ'ব নালাগে গতিকে খালি ৰকিবুল নাই আৰু আছে এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি আৰু বহু ডিপাৰ্টমেণ্ট আছে গতিকে আমি ৰকিবুলৰ লগত হেমন্ত বিশ্ব শৰ্মাকো আমি কৰিম হেমন্ত বিশ্ব শৰ্মা কিমান কাম কৰিছে সেইটো আমি সুধিম গতিকে এইটোত ভয় পাব লগা কি আছে যোনে ভাল কাম কৰিছে তেওঁ ঠিক থাকিব আৰু যোনে বেয়া কাম কৰিছে যোনে পাৰফৰমেন্স ভাল নহয় মুখ্যমন্ত্ৰীয়ে তেওঁক কিয় মন্ত্ৰী ৰাখিব তেওঁ নিজে ক'ব বাদ দিয়া আমিতো এতিয়ালৈকেতো পাৰফৰমেন্স দেখা নাই কালিহে আমি অলপ পাৰফৰমেন্সৰ ওপৰত কথা পাতিম গতিকে আপোনালোকে নিশ্চয় চন্দন চৰকাৰ শৰৎ শইকীয়া আপোনালোক দুইকে ধন্যবাদ জ্ঞাপন কৰিলো এনি টিভিৰ চৰ্চা অনুষ্ঠানত আপোনালোকে ভাগ লোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো কাইলৈ
কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব। তেওঁ ৰিং মাষ্টাৰৰ দৰে বাহিৰত থাকি গেম খেলিব বা ক্ৰিকেট ফিল্ডৰ 12 মেনৰ দৰে বাহিৰত থাকি তেওঁ পৰিচালনা কৰিব নে তেওঁ নিজে সুচাৰ হ'ব, এই কথা আৰু কিছু কেইটামান ঘণ্টাৰ পিছত কাইলৈ পুৱা 4:30 বজাত স্পষ্ট হৈ পৰিব। আমি এইকণতে ল'ব বিচাৰিম এটা বিৰতিৰ পিছত আপোনালোকক দেখুৱাম প্ৰথমবাৰৰ বাবে টেলিভিজন চেনেলত, উত্তৰ পূৰ্বাঞ্চলৰ টেলিভিজন চেনেলত আপোনালোকে দেখিব পাব পিপলি লাইভ পাৰ্ট 2। নিশ্চয় চাবলৈ নাপাহৰিব। এতিয়া লৈছে এটা সৰু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত চৰ্চালৈ সমূহ দৰ্শকক স্বাগতম জনাইছো। এইখন ভাৰতত এক অভিনৱ ঘটনা সংঘটিত হৈছে। আজি পুৱাৰে পৰা এই ঘটনা সংঘটিত হৈছে। আজি এসপ্তাহ ধৰি এই বিষয়ে যথেষ্ট আলোচনা হৈছিল। এই বিষয়ে বহলাই নকওঁ, ইতিমধ্যে ইয়াৰ আগৰ চৰ্চা অনুষ্ঠানটো এই বিষয়ে বহলাই কৈছিল, কিন্তু তাৰ আগতে আমি আপোনালোকক দেখুৱাব ওলাইছো পিপলি লাইভ পাৰ্ট 2। পিপলি লাইভ পাৰ্ট 1 আপোনালোকে নিশ্চয় চাইছিল, এখন জনপ্ৰিয় হিন্দী ছবি। কিন্তু পিপলি লাইভ 2 আৰম্ভ হৈছে এতিয়া এইখন ভাৰতত। এই পিপলি লাইভ 2 অংশগ্ৰহণ কৰিছে বিভিন্ন ছেটেলাইট চেনেলৰ সাংবাদিকে, ইয়াত অংশগ্ৰহণ কৰিছে সাধু সন্যাসীয়ে, ইয়াত অংশগ্ৰহণ কৰিছে ৰাজনীতিবিদে, ইয়াত অংশগ্ৰহণ কৰিছে অধিবক্তাই। এয়া আমি চাওঁ আহক পিপলি লাইভ পাৰ্ট 2। हमारा बस चलता तो अपनी जान दे के भी जमीन बचा लेते। अरे तुम काहे दे भैया जान, हम दे दें जान। अरे तेरे लड़के बच्चे हैं, जोरू है, तू काहे देगा जान, हम देंगे जान। तुम में से एक आत्महत्या करेगा? नहीं सरकार। हाँ सरकार। भैया आत्महत्या का सरकार पैसा देती है, पैसा। এই চিনেমাখন চাইছেনে? ছবিৰ নাম পিপলি লাইফ। ছবিৰ কাহিনীভাগ আছিল এনেধৰণৰ। গাঁৱৰ এজন ব্যক্তিয়ে কথা প্ৰসংগত আত্মহত্যাৰ কথা কৈছিল। সেই খবৰটো ঘুনুক ঘানাককৈ গাঁৱৰ পৰা ওলাই চহৰ পালেগৈ। এই খবৰ সাংবাদিকৰ মাজতো আহি পৰিল। লগে লগে পিপলি গাঁৱত উপস্থিত হ'ল প্ৰতিটো টেলিভিজন চেনেলৰ সাংবাদিক। अपनी जाति और अपना देश का नाम ऊपर किया है। हमारे साथ इमरती बाई हैं जो ये कह रही हैं कि नत्था मरेगा तो हमारे यहाँ मेला लगेगा और हमें हमारी बिक्री होगी। रंग रंगीला नत्था मरेगा, जरूर मरेगा। नत्था अब नहीं मरेगा। This is anarchy. এইবাৰ এই দৃশ্য চাওক। পিপলি লাইভৰ দৰে ডাউন দিয়া খেদা গাঁৱত একেদৰেই টেলিভিজন চেনেলৰ আগমন হোৱা নাইনে? কেৱল টেলিভিজন চেনেলে কিয়, ডাউন দিয়া খেদা গাঁৱত এতিয়া মেলা হৈছে। সন্যাসীৰ সপোনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰত্নতত্ত্ব বিভাগে 1000 টন সোণৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ পিছত খনন চাবলৈ হাজাৰ হাজাৰ মানুহৰ আগমন ঘটিছে। লগে লগে দুৰ্গৰ স্থানত আৰম্ভ হৈছে হোটেলৰ বিজনেছ। এয়া চাওক জিলেপিৰ পৰা ভাতলৈ কি নাই ডাউন দিয়া খেদা গাঁৱত। आप यहाँ क्या हमेशा दुकान लगाते हैं? आज कल से पहली बार आए हैं? कल से पहली बार लगाए हैं। तो इसलिए आए हैं आप यहाँ पर? यहाँ पे भीड़ ज्यादा है, मेला है, राजा रामनगर बस्ती का किला है और सरकार जी ने बताया कि आप जैसे कि सोना है, खुदाई हो रही तो भीड़ है, काफी दूर दूर से आदमी आ रहे हैं, उनको दिक्कत हो रही है यहाँ खाने पीने की चीजों के लिए। तो हमने स्टॉल लगाए कि आदमी को यहाँ डालना होगा। आपने किस चीज का स्टॉल लगाया? क्या क्या बना के खिला रहे हैं? हम आए, अब कचौड़ी है, चावल है। पहाड़ है कंकर शंकर, बात है छोटी बड़ा पतंगर। पहाड़ है कंकर शंकर, बात है छोटी बड़ा पतंगर।